পেলাই সেইখিনি বাণিজ্যিক ভিত্তিত উন্নীত কৰক আৰু সংখ্যালঘু সমাজৰ উন্নয়নৰ কাৰণে খৰচ কৰক। মুখ্যমন্ত্ৰী মহোদয়ে যদি এই 5টা কাম কৰে অসমত কোনো দলেই নাথাকিব। মই নিজে গৈ পেলাই বিজেপিৰ হৈ পেলাই আহ্বান দিম যে আমি সকলোৱে বিজেপি দলে কৰোঁ, কাৰণ কংগ্ৰেছ দল আমাৰ বুকুৰ আপোন হৈ থাকি যোৱা 70 বছৰে সংখ্যালঘু মানুহক মাত্ৰ মাৰিছেহে, কোনোদিন ন্যায় দিয়া নাই। গতিকে বিজেপিয়ে যদি আমাক ন্যায় দিয়ে, এই 5টা কাম যদি কৰে, বিজেপি কৰাত কি আপত্তি আছে আমাৰ? সেইটোৱে কথা না। মোৰ আদৰ্শ মোৰ লগত, মোৰ মডেলটো হ'ল বিজেপিয়ে মুখ্যমন্ত্ৰী মহোদয়ে অনা মুছলিম, অনা সংখ্যালঘু চিটৰ কথা মিন কৰিছে 100টা। মোৰ মডেলটো হ'ল যে অনা মুছলিম নহয়, সকলো মুছলমান, মিয়া মুছলমানে গোটেই এককভাৱে আপোনাক ভোট দিব। আপুনি খালি 5টা কাম কৰক। নেলি, চাউলখোৱা, বাছবাৰী, নৰসিংবাৰী আদি মানুহক ন্যায় দিয়ক, শিখ হত্যাকাণ্ডৰ লেখীয়াকৈ চৰমাটিৰ পট্টা দিয়ক, ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক, গৰাখহনীয়া তৃদ্ধস্থ মানুহক সংস্থাপন দিয়ক, 5টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰি সেইবোৰক বাণিজ্যিক ভিত্তিত উন্নীত কৰক। দিছ ইজ মাই মডেল। মই নিজে শশীকান্ত দাসতে গোপনে ছাপোৰ্ট, মই অপেন ছাপোৰ্ট কৰিম। আপোনালোকক কৈ দিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাই ঘোষণা কৰিব যে মই এই 5টা কাম কৰি আছোঁ, নেল্লীৰ মানুহ, নৰসিংবাৰী মানুহ, চাউলখোৱাৰ মানুহক, শিখ হত্যাকাণ্ডত নিহত মানুহক যিধৰণে ক্ষতিপূৰণ দিছিলে তেনেকৈ দিব তেওঁ। কোনে হত্যা কৰিছিলে সেইবোৰ আমি পাহৰি যাব খুজিছোঁ। 40 বছৰ আগৰ সেইবোৰ খুচৰি লাভ নাই। মানুহখিনিয়ে ন্যায়হে পাব লাগে। নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম বুলি তেওঁ কথা দিয়ক, যে শদিয়াৰ পৰা ধুবুৰীলৈ। তাৰপিছত গৰাখহনীয়া তৃদ্ধস্থ মানুহক তেওঁ ঘোষণা কৰা চিফ মিনিষ্টাৰ্ছ ৰিহেবিলিটেশ্যন পলিচি মতে তেওঁলোকক পুনৰ সংস্থাপন কৰক, 20টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰক। মই অপেনলি, শশীকান্ত দাসতে গোপনে ছাপোৰ্ট কৰি আছে, মই অপেনলি কম, সংখ্যালঘু ভাইসকল বিজেপিক ছাপোৰ্ট কৰাই ভাল। কংগ্ৰেছে 75 বছৰে আমাৰ কাৰণে একো নকৰিলে, আমাৰ উন্নয়নে লাগে। মুখ্যমন্ত্ৰীয়ে যদি ঘোষণা কৰিছে আমি তেওঁলোকক ছাপোৰ্ট কৰিম। যদি এই 5টা চৰ্ত মুখ্যমন্ত্ৰীয়ে পূৰণ কৰে, কোনো বিজেপি বাদে কোনো দলৰ পৰা কোনো MLA জিকিবই নোৱাৰিব। ব্যক্তিগতভাৱে আহ্বান জনোৱাৰ এইবোৰৰ মূল্য কম। চাহ খাওঁতে কি কথা পাতোঁ সেইবোৰৰ মূল্য কম। পাব্লিক হ'ব লাগিব। মই এছেম্বলিত যদি সুযোগ পাওঁ জনাম মুখ্যমন্ত্ৰীক যে আপুনি এই 5টা কাম কৰক। আপোনালোকৰ হৈ মই নিজে ফিল্ডত লাগিম। বিজেপিক ভোট দিব লাগে, মিয়া মানুহে বিজেপিক ভোট দিব লাগে। 126টা চিট লওক, অসমত ইতিহাস ৰচক। আপুনি আজিলৈ কোনেও এনেকুৱা ইতিহাস ৰচনা কৰিব পৰা নাই। আপুনি ৰচনা কৰক। অন্যায় কৰিছিলে কংগ্ৰেছে ন্যায় নিদিলে, আপুনি ন্যায় দিয়ক। চৰমাটিৰ পট্টা দিয়ক, আপুনিতো কৈয়ে আছে, চৰমাটিৰ পট্টা দিয়ক। নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক। আপুনি ৰিহেবিলিটেশ্যন পলিচি ঘোষণা কৰিছে, একজন মানুহে 5-6 লাখকৈ টকা পাব, দিয়ক তেওঁলোকক। 20টা ৱাকফ সম্পত্তি, আপোনাৰ একো ক্ষতি নহয়। 20টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰক। ৱাকফ কাউন্সিলৰ পৰা লোন লৈ মাল্টি ষ্টৰিড বিল্ডিং বনাওক। 10ৰ পৰা 15,000 কোটি টকা আয় হ'ব। তাৰ পৰা শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খৰচ কৰক। তাত অকল মুছলিম মানুহ নপৰে, অনা মুছলিম মানুহো পঢ়িব পাৰিব। এই 5টা কাম মুখ্যমন্ত্ৰীয়ে কৰক। কোনো এইটো শ্বেৰমান মডেল। য়েছ। চাওক, কোনোবাই সমৰ্থন কৰে নকৰে বেলেগ কথা। মুখ্যমন্ত্ৰীয়ে কালি এই 5টা কাম কৰিম বুলি ঘোষণা কৰক। কোনো সংখ্যালঘু মানুহ বিজেপিৰ নাম নোলোৱাকৈ ফিল্ডত যাব নোৱাৰিব, মিয়াই কোবাব ধৰি। এইবোৰ ফুটুকাৰ ভেন। নীতিগতভাৱে তেওঁলোকে দায়বদ্ধ হওক। আজি দেখা নাই বাটেন খণ্ডকাৰক ইমান মানে বেয়াকৈ আক্ৰমণ কৰিছে। এই কাপুৰুষসকলৰ কোনোবা এজন থিয় দি প্ৰতিবাদ কৰাৰ সাহস হ'লনে? অখিল গগৈয়ে প্ৰতিবাদ কৰিলে। আমাৰ এটা সমস্যা সমাধান নহ'লে 1000 বাৰ আনিব পাৰোঁ। দ্য প্ৰব্লেম ইজ এবাউট সলিউশ্যন অফ আৱাৰ প্ৰব্লেম, নট হাউ মেনি টাইমছ আই ব্ৰিং দ্য কুৱেশ্যন। মই কুৱেশ্যন আনিলোঁ, উত্তৰ নিদিলে, সমস্যা সমাধান নহ'ল, 1000 বাৰ আনিম। এই কথাটো কোনে ধৰিলে? অখিল গগৈয়ে ধৰিলে। কংগ্ৰেছৰ কোনো কাপুৰুষেতো সাহস নাপালে। গতিকে এইবোৰ ৱাৰম বনাই কি লাভ আছে? আপুনি মানসিকভাৱে শক্তিশালী কৰক আপোনাৰ মানুহখিনি। আপোনাৰ মানুহ চব গৈছেই আজি বিজেপিৰ তাত। ৱাৰম বনাই কি লাভ হ'ব? হা, এইটো চাওক, এতিয়া কংগ্ৰেছ অৰিজিনেলি বেছ নীতি আদৰ্শ থকা দল আছিলে। ভাৰতৰ স্বাধীনতাৰ কাৰণে বহুত ত্যাগ কৰিছিলে। কিন্তু যোৱা প্ৰায় 60টা বছৰ তেওঁলোকে শাসন কৰাৰ ফলত এই যে টকাৰ লোভটো, টকাৰ টেষ্টটো পাই গ'ল,
গাদীৰ টেষ্টটো পাই গ'ল, লালবাতিৰ টেষ্টটো পাই গ'ল, যাৰ ফলত এই কংগ্ৰেছীবোৰৰ সেই নীতিও নাই, সেই আদৰ্শও নাই, ইহঁতৰ টেষ্টবোৰ বেয়া হৈ গৈছে এতিয়া। কৰাপশ্যন, তেওঁলোকৰ চকু একমাত্ৰ গাদী আৰু টকা, য'ত আছে গাদী, য'ত আছে টকা, তাতেই আছে কংগ্ৰেছী। সেইকাৰণে চব গৈ আছে, দেখিছে অহা বছৰো পাৱাৰত আহিব নোৱাৰে, গতিকে তেওঁলোকে বিজেপিৰ পিছে পিছে ঘূৰি আছে। তেওঁলোকৰ নীতি আদৰ্শ বোলা একো নাই, সেই জৱাহৰলাল নেহৰুৰ সেই কংগ্ৰেছ নাই, অ' দি টাইমছ, অ' দি মেনাৰ্ছ, সেই ৰামো নাই, অযোধ্যাও নাই। প্ৰথমে মৰেলিটি ঠিক কৰিব লাগিব। এই চাব ওপৰ লেভেলৰ নেতাবোৰ, তেওঁলোক একমাত্ৰ টকা আৰু গাদী, তাৰ কাৰণে যি কৰিব লাগে কৰিব, নিজৰ জনগোষ্ঠী নহয় নিজৰ পৰিয়ালটো বিক্ৰী কৰি দিব। আৰু তলৰ লেভেলৰ যিখিনি আছে, এই নেতা দেখিলে আগত এনেই চিঞৰ বাখৰ কৰা, জিন্দাবাদ জিন্দাবাদ, ভিতৰত একো তেওঁলোকৰ সংস্পৰ্শ নাই, ৰাইজৰ লগত কোনো টাচ নাই। গতিকে তেওঁলোকে অন প্ৰিন্সিপল মানুহখিনিক ট্ৰেইনিং দিয়া আৰম্ভ কৰক। আগতে সেৱা দল বুলি এটা, সেৱা দল নে কি এটা আছিলে, সেইটো আকৌ ষ্ট্ৰং কৰক।